নমস্কাৰ আৰু স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ। বহুত দিন দেৰি হৈ গ'ল ভিডিঅ'টো আনাতে। একচুৱেলি মই প্ৰিলিমছৰ এক্সামৰ পিছতে আনিম বুলি ভাবিছিলোঁ, কিন্তু এতিয়া অলৰেডি প্ৰিলিমছ APSC প্ৰিলিমছৰ ৰিজাল্টেই ঘোষণা কৰিলে। সেইকাৰণে কংগ্ৰেচুলেশ্যনছ টু অল দোজ হু ক্লিয়াৰ্ড প্ৰিলিমছ দিছ টাইম। আৰু এতিয়া পুৰা ডেডিকেটেডলি লাগি যাওক মেইনছৰ প্ৰিপাৰেশ্যনৰ কাৰণে। বাকী চব বস্তু এৰি পেলাই কণ্টিনিউৱাছলি মেইনছৰ প্ৰিপাৰেশ্যন উইথ কমপ্লিট ডেডিকেশ্যন এণ্ড ডিচিপ্লিন কৰক। আৰু লগতে যিসকলে এইবাৰ ক্লিয়াৰ কৰিব নোৱাৰিলে হতাশ নহ'ব আৰু হাৰি নাযাব, কাৰণ কিছুমান হয়তো ক'ৰবাত কিবা মিষ্টেক্স ৰৈ গৈছে আৰু ক'ৰবাত হয়তো কিবা অলপ লেকিং হৈ আছে, আৰু নহ'লেও হয়তো সময়টো আপোনাৰ লগত এতিয়া দিয়া নাই। আপোনালোকে কণ্টিনিউটিটো মেইনটেইন কৰক আৰু এফৰ্টছ দিয়ক। নিশ্চয় নেক্সট টাইম হ'ব, আৰু নহ'লেও আপোনাৰ কাৰণে নিশ্চয় ভাল অপৰচুনিটি ক'ৰবাত হ'লেও আপোনাৰ থাকিব। চ' হাৰি যাব নালাগে আৰু নিজকে আকৌ নিজকে ষ্ট্ৰং কৰি পেলাই প্ৰিপাৰেশ্যনত লাগি যাওক। আজিৰ ভিডিঅ'টো হ'ব স্পেচিয়েলি ফৰ মেইনছ প্ৰিপাৰেশ্যন, আৰু মোৰ ষ্ট্ৰেটেজি কেনেকুৱা আছিল, মই কেনেদৰে প্ৰিপেয়াৰ কৰিছিলোঁ, আৰু মই আশা কৰিছোঁ আপোনালোকৰ নিশ্চয় কিবা হেল্প হ'ব ইয়াৰ পৰা। যিহেতু ইনষ্টাগ্ৰামতো মোক বা টেলিগ্ৰামতো বহুত মেছেজ দি আছে, কিন্তু মোৰ একদম সময়ৰ অভাৱ। ইয়াতে আমাৰ বহুত বিজি শ্বেডিউল থাকে, তাৰ মাজত মই দেখিও মই ৰিপ্লাই কৰিব নোৱাৰোঁ। আপোনালোকে প্লিজ বেয়া নাপাব, কিন্তু মোৰ একদম সময় নাথাকে। চ' মই ট্ৰাই কৰিম যে ভিডিঅ'ৰ থ্ৰু দি আপোনালোকক যিমান পাৰোঁ মোৰ যিখিনি নলেজ বা এক্সপিৰিয়েঞ্চ আছে শ্বেয়াৰ কৰিবৰ কাৰণে। আৰু মেইনছৰ ৰিলেটেড এইটো যে ফাৰ্ষ্টতেতো চিলেবাছটো ভালকৈ চাব, কাৰণ মেইনছৰ চিলেবাছটো বহুত ডেছক্ৰিপ্টিভ ৱেত দিয়া থাকে। প্ৰত্যেকখন পেপাৰৰে GS 1, 2, 3, 4, 5, 6 গোটেইকেইখন পেপাৰৰে ধুনীয়াকৈ টপিক ৱাইজ চিলেবাছ দিয়া থাকে। তো সেই টপিকছবিলাক একদম এটা টপিক ভালকৈ চাওক। তাৰ ওপৰত এটলিষ্ট 2 পেজেছৰ নোটছ বনাওক। অলৰেডি চাগে বনাইছে, অলপ লেটেই হ'ল মোৰ কোৱা, কিন্তু যদি বনোৱা নাই অলপমান এটলিষ্ট তাৰে নলেজ ৰাখক। তাৰে লগত এক্সাম্পলছ, সদায় এক্সাম্পলছেদি এনচাৰবিলাক এনহেঞ্চ কৰিবলৈ ট্ৰাই কৰিব। আৰু এনচাৰ ৰাইটিঙৰ ক্ষেত্ৰত নিশ্চয় মই আহিম। তাৰপিছত এনচাৰ ৰাইটিংটো ডেফিনেটলি মেইনলি এইবাৰ ফ'কাছ কৰক। ডেইলি ৰুটিন বনাই লওক ভালকৈ। এনচাৰ ৰাইটিং ডেইলি মই কৰিছিলোঁ, আৰু ৰিভিজন লগতে এনচাৰ ৰাইটিং। স্পেচিয়েলিটো মেইনছৰ কাৰণে এইটোৱে কৰিব লাগে যে ৰিভিজন আৰু এনচাৰ ৰাইটিং লগতে ভেলিউ এডিশ্যন। ছেকেণ্ড এটেমত মই এটাই বেলেগ এপ্ৰ'চ লৈছিলোঁ যে মই ভেলিউ এডিশ্যন খুব কৰিছিলোঁ। মোৰ পঢ়াৰ ইমান মই সময় নাপালোঁ, কিন্তু মই যিটো মোৰ ভেলিউ এডিড মেটেৰিয়েল আছিলে সেইখিনিয়ে মোক বহুত বেছি হেল্প কৰা বুলি মই নিজেও ভাবোঁ। কাৰণ মোৰ ষ্টেটিষ্টিক্স বা ডাটা ৰিপৰ্টছ যিবিলাক আহে তাৰ ওপৰত এখন মোৰ কপি আছিলে। তাতে মই গোটেই সেইটো কিন্তু মই আগৰ পৰাই কৰি আছিলোঁ, নিউজ পেপাৰৰ পৰা হওক বা বেলেগ কাৰেণ্ট এফেয়াৰ্ছৰ চ'ৰ্চেছৰ পৰা মই ডাটাবিলাক কালেক্ট কৰি গৈছিলোঁ এখন পাৰ্টিকুলাৰ কপিত। লগতে আৰু এখন আছিলে মোৰ এক্সাম্পলছ এনচাৰ্ছত এক্সাম্পলছ দি পেলাই সেইটো জাষ্টিফাই কৰা বা এক্সাম্পলছ দি পেলাই এনচাৰৰ ভেলিউটো বঢ়োৱা খুব ইম্পৰ্টেণ্ট হয়। আৰু নহ'লে ষ্টেটিক পৰ্শ্যন বা সেইখিনি চবেই লিখিব, কিন্তু আপুনি এক্সাম্পলছত অকণমান ডিফাৰেঞ্চেছ আনিব পাৰে। আৰু লগতে কোটছবিলাক জেনেৰেলি আমাৰ এছেট কামত আহে, লগতে এথিক্সত বহুত বেছি কামত আহে। তো সেইবিলাক কোটছৰ কাৰণে এখন ডিফাৰেণ্ট কপি আছিলে মোৰ। আৰু লগতে আৰ্টিকলছবিলাক, পলিটিৰ ইম্পৰ্টেণ্ট আৰ্টিকলছবিলাক জনাটোও খুব প্ৰয়োজন। আৰু জাজমেণ্টছ, ছুপ্ৰিম কোৰ্ট জাজমেণ্টছবিলাকৰ এখন কপি আছিলে। ছুপ্ৰিম কোৰ্ট জাজমেণ্টছ যিমান পাৰে ইম্পৰ্টেণ্ট জাজমেণ্ট যিমানখিনি আছে সেইখিনি এৰাউণ্ড 50, মই এতিয়া একজেক্টলি ক'ব নোৱাৰিম, কিন্তু মই বহুতখিনি মই মেমৰাইজ কৰিছিলোঁ, আৰু সেইটো মই ডেইলি ৰিভিজন কৰিছিলোঁ সেইকেইখন কপি। আৰু আছামৰ ৰিলেটেডো একেই হ'ব। আছাম পাৰ্টৰ কাৰণেও যিমান পাৰে কাৰেণ্ট এফেয়াৰ্ছৰ পৰা
যিমান পাৰে ডাটা কালেক্ট কৰি পেলাই সেইবিলাক যাতে এনচাৰ্ছত পুট কৰি পেলাই এনচাৰটো এনহেঞ্চ কৰিবলৈ চেষ্টা কৰিব। লগতে এনচাৰবিলাকত মই বহুত ফ্ল'চাৰ্ট, মেপছ, ফেক্টছ এইবিলাক ইনক্লুড কৰিছিলোঁ। অলৰেডিতো মই ক'লোৱে এক্সাম্পলছ, ডাটাছ এইবিলাক দিয়া। লগতে ফ্ল'চাৰ্টৰ থ্ৰুদি যদি স্পেচটো কম আছে কেতিয়াবা ফ্ল'চাৰ্টেদি সেইটো মেকআপ কৰিবলৈ ট্ৰাই কৰিছিলোঁ, বা মেপছ যিমান পাৰোঁ মেপছ ইনক্লুড কৰিবলৈ চেষ্টা কৰিছিলোঁ। বিশেষকৈ জিঅ'গ্ৰাফী কুৱেশ্যনবিলাকত বা আছামৰো কিছুমান কুৱেশ্যনছত আছাম পেপাৰখনৰ তাতেও মেপছবিলাক ইনক্লুড কৰিলে ভাল হয় চেষ্টা কৰিব। GS2ত মেইনলি আৰ্টিকলছ, ইন্ট্ৰডাকশ্যনবিলাক বা আৰ্টিকলছ বা কমিশ্যন ডিচিজনছ যিবিলাক আছে, আৰু লগতে সুপ্ৰিম কোৰ্ট জাজমেণ্টছ, আৰু এইবিলাক ইম্পৰ্টেণ্ট হয়। এইবিলাক বস্তু এনচাৰত ইনক্লুড কৰিব। আৰু GS3ত স্পেচিয়েলি ষ্টেটিষ্টিক্স, ডাটাছ, ৰিপৰ্টছবিলাক যিবিলাক ওলায় তাৰে ৰিলেটেড সেইবিলাক ইনক্লুড কৰিব। আৰু GS4ৰ এথিক্সততো সেই আৰু ক'লোঁ মই অলৰেডি, কোটছবিলাক চাব, ভাল কোটছ ৰিলেটেড টু ডিফাৰেণ্ট টপিকছ লাইক উইমেন, আৰু তাৰপিছত আপোনাৰ ডেভেলপমেণ্ট, আৰু এনেকৈ মানে ইম্পৰ্টেণ্ট টপিকছ কিছুমান আপুনি সেইৰ পৰাই ওলাব পাৰিব, চিলেবাছৰ পৰাই তাৰে ৰিলেটেড কোটছ ওলাই থৈ দিব, আৰু পাৰিলে সেইটো ৰিভিজন কৰি থাকিব। লগতে কিছুমান ইনস্পায়াৰিং ষ্টৰিজ থাকে, নিউজ পেপাৰতো আহে, কিছুমান মেগাজিনত পায়। সেইবিলাক ষ্টৰি আপুনি জাষ্ট এংগলটো, পাৰ্চপেক্টিভটো মানে দেখাৰ চেঞ্জ কৰিব লাগে, যে এইটো আমি কোনটো অনেষ্টি বা লয়েলটি বা ইণ্টিগ্ৰিটি এইবিলাকত কেনেকৈ আমি সেই ষ্টৰিটো ফিট ইন কৰিব পাৰোঁ, তো সেইটো চাব লাগে। আৰু তেনেকুৱা ষ্টৰিবিলাক ক'ৰবাত আপুনি নোট কৰি থৈ দিলে ভাল হয় আপোনালোকে। আৰু লগতে আৰু লগতে সেই আমাৰ ছিনিয়ৰ IAS IPS বা আমাৰ ACS APS অফিচাৰ্ছৰ যিবিলাক এটা মানে ভাল তেওঁলোকৰ এফাৰ্টছ ছ'চাইটিখনত ডেভেলপ কৰা বা কিছুমান ইন'ভেটিভ কাম কৰাত যিবিলাক আছে, তেওঁলোকৰ সেইবিলাক ডাটাও অকণমান ৰেডি কৰি ৰাখিব লাগে, যাতে সেইবিলাক এনচাৰ্ছত আপোনাৰ এড কৰিব পাৰে, আৰু সেইবিলাকে ভেলু এডিশ্যন কৰে। মই সেইবিলাক বহুত ইউজ কৰিছিলোঁ। আৰু লগতে কেছ ষ্টাডি ৰিলেটেড মই কেছ ষ্টাডি ডেইলি 2টাকৈ ছল্ভ কৰিছিলোঁ। ডেইলি 2টাকৈ ছল্ভ কৰাতেও মোৰ বহুতখিনি ভাল হৈছিলে। ফাৰ্ষ্টতে হয়তো অকণমান কোৱালিটিটো ল' লাগিব পাৰে, কিন্তু গ্ৰেজুৱেলি আপোনাৰ কেছ ষ্টাডিৰ সেই ফ্ল'টো আহি যাব, কাৰণ কেছ ষ্টাডিছত আপোনাৰ বহুত টাইম গুচি যায় যদি আপোনাৰ সেই প্ৰেক্টিছটো নাথাকে। চ' কেছ ষ্টাডিজটো একদম নেগলেক্ট নকৰিব, আৰু প্ৰেক্টিছ কৰিব ডেইলি। পাৰিলে ডেইলি কৰক, নহ'লে এটলিষ্ট এটা টাইম মেনেজ কৰিব। আৰু কেছ ষ্টাডিজতো এক্সাম্পলছ এইবিলাক এড কৰিব পাৰে, সেইটো আপোনালোকে জানে, চাই ল'ব সেইটো ডিটেইলছত। আৰু GS5ত আছাম পেপাৰখনতো ডাটাছটো এইবিলাক এড কৰিবই, লগতে এক্সাম্পলছ এণ্ড বাজেটৰ পৰা কিছুমান স্পেচিফিক ডাটা এড কৰিলে ভাল হয়, আৰু কাৰেণ্ট এফেয়াৰ্ছৰ পৰা যিমান পাৰে এড কৰিব। আৰু এছে ৰিলেটেড মই ভালদৰে ভিডিঅ' আনিব পাৰিলে ভাল আছিলে, ট্ৰাই কৰিম বাৰু, কিন্তু ইমান মই সময় পাওঁনে নাই ঠিক নাই, সেইকাৰণে ইয়াতে অকণমান চমুকৈ কৈ দিছোঁ। এছেৰ কাৰণে ইন্ট্ৰডাকশ্যনটো ভাল কৰিব লাগিব, লগতে এছেৰ যিটো ফৰ্মেট হয় সেইটো আপোনালোকে চাই ল'ব। আৰু ইন্ট্ৰডাকশ্যনত জেনেৰেলি মই এনেকডটছ ইউজ কৰিছিলোঁ, বা ফিকশ্যনেল ষ্টৰি, কোটছ, আৰু এনেকুৱা কিছুমান ডাটা লৈ পেলাই ইণ্ট্ৰটো দিব পাৰে, আৰু তেনেকৈ ষ্টাৰ্ট কৰি দিব পাৰে। চ' এনেকডটছ এতিয়াৰ পৰাই কালেকশ্যন কৰক, আৰু অলৰেডি যদি কৰিছেতো বহুতেই ভাল, আৰু যদিও কৰা নাই এতিয়াও চেষ্টা কৰক যিমান পাৰে। মানে আগৰ পেপাৰবিলাক চাওক, তাৰ ৰিলেটেড কিছুমান টপিকছ ৰিলেটেড কেনেকুৱা এনেকডটছ দিলে ভাল হ'ব, আপোনালোকৰ আইডিয়া আহি যাব। চ' এনেকডটছ কিছুমান ৰেডি কৰক, যেনেকুৱা মানে ষ্টৰি টাইপৰ, ইনস্পায়াৰিং ষ্টৰি, সেইবিলাকে প্ৰয়োজন হয়। সেইটো আপোনাৰ এথিক্সতো কাম আহিব, আৰু লগতে এছেতো কাম আহিব। কোটছবিলাক যদি আপুনি চায়, সেইটো এথিক্সতো কামত আহিব, লগতে এছেতো আপোনাৰ এছেখনতো ভাল মানে ইউজ কৰিব পাৰিব। চ'
ট্ৰাই কৰিব লাগিব যে টাইমটো কেনেকৈ ছেভ কৰি পেলাই প্ৰডাক্টিভিটিটো বঢ়াব পাৰি। আৰু এটা টিপছ লগতে প্লিজ মানে ট্ৰাই কৰিব, প্ৰেক্টিচ বেছিকৈ কৰক এনচাৰ ৰাইটিং, কাৰণ টাইম মেনেজমেণ্টটো বহুত ইম্পৰ্টেণ্ট হয়। আৰু একদম মানে পাৰে যিমান পাৰে মানে অল দ্য কুৱেশ্যনছ এটেম্প কৰিবলৈ ট্ৰাই কৰিব। মানে 20টা কুৱেশ্যনছ ইন এভৰি পেপাৰ এটেম্প কৰাটো খুবেই ইম্পৰ্টেণ্ট হয়। আৰু সেইটো এদিনতে ডেফিনেটলি নাহিব, ত' সেইটোৰ কাৰণে বহুত প্ৰেক্টিচ কৰিব লাগে। আৰু সেয়াই যে কুৱেশ্যনছবিলাকৰ ডিমাণ্ডটো ফুলফিল কৰিবলৈ ট্ৰাই কৰিব। এনেই বহুত বেছি লিখাৰো সেনেকুৱা দৰকাৰী বুলি মই নাভাবোঁ, কিন্তু যিটো বিচাৰিছে সেই কুৱেশ্যনটোৰ পৰা সেইটো লিখাটো খুবেই ইম্পৰ্টেণ্ট। আৰু এটা এনচাৰ ৰাইটিঙৰ ৰিলেটেড এটা কথা ক'বলৈ আছিলে যে মই পেষ্টেল ফৰ্মেটটো খুব ইউজ কৰিছিলোঁ এনচাৰ লিখোঁতে। যেনেকৈ মানে এটা এনচাৰ আমি কেনেকৈ পলিটিকেল ডাইমেনশ্যনটো হওক, ইকনমিকেল, ছ'চিয়েল, লিগেল, টেকন'লজিকেল বা এথিকেল, এনভাইৰমেণ্টেল, এইবিলাক যিমান পাৰোঁ আমি এংগল বেলেগ বেলেগ ডাইমেনশ্যনত কেনেকৈ সেই বস্তুটো ছল্ভ কৰিব পাৰোঁ বা সেইটোৰ বিষয়ে লিখিব পাৰোঁ চেষ্টা কৰিব লাগে। চ' এইটো ফৰ্মেট এপ্লাই কৰিলে আপোনাৰ আনচাৰটো লিখাত ইজিও হ'ব আৰু টু দি পইণ্ট হোৱাৰ চান্সেছো বেছি থাকে। চ' এইটো বস্তু এপ্লাই কৰিব পাৰে। আৰু এইখিনিয়ে আছিলে। আৰু যদি মই পাৰোঁ চেষ্টা কৰিম যে এনচাৰ ৰাইটিং ৰিলেটেড কিবা অলপ ভালকৈ এটা ভিডিঅ' আনিব পাৰোঁ নেকি, কিন্তু তথাপি আপোনালোকে ডেইলি এনচাৰ ৰাইটিং কৰক এতিয়া ভালকৈ। এই যিমানখিনি টাইম পায় সেইখিনি টাইম ভালকৈ প্ৰিপেৰেশ্যনত লাগি যাওক আৰু ডেইলি এটা টাইম টেবল বনাই লওক। আৰু এনচাৰ ৰাইটিং ৰিভিজন, এই ডাটাবিলাক ৰিভিজন এইবিলাক কৰাত লাগি যাওক ভালকৈ। নিশ্চয় আপোনালোকৰ ভাল হ'ব। আৰু সকলোকে বেষ্ট উইচেছ থাকিলে। থেংক ইউ।